নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আপোনালোকে বাৰু হাউলি টিকট লৈছে নেকি? আপোনালোকেও যদি হাউলি টিকট অনলাইনত 100 টকাকৈ লৈছে তেনেহ'লে আপোনালোক সাৱধান হৈ যাওক, কাৰণ হাউলি টিকট পোৱাটো ইমান সহজ নহয়। হাউলি টিকট যিসকলে 100 টকাত চেল কৰি আছে তেওঁলোকে কিন্তু সম্পূৰ্ণ ফেক জেৰক্স টিকট চেল কৰি আছে, কাৰণ হাউলি টিকট 100 টকাত পোৱাটো কোনো সম্ভৱেই নহয়। মই আপোনালোকক এটা দৃশ্য দেখুৱাইছোঁ, চাওক কেনেদৰে হাউলিৰ এটা টিকটৰ বাবে মানুহে 7 ঘণ্টা 8 ঘণ্টা ধৰি লাইনত থিয় হৈ থাকে, কিন্তু তাৰ পিছতো এটা কুপন নাপায়। যদিহে 100 টকাত এটা কুপন পায়েই তেওঁলোকে হাউলিত গৈও দেখোন ল'ব পাৰে, কিন্তু তেওঁলোকে হাউলিত গৈ কিয় এটা কুপন ল'ব পৰা নাই? নিশ্চয় তেওঁলোকে 7 ঘণ্টা 8 ঘণ্টা ধৰি লাইনত থিয় হৈও এটা টিকট ল'ব পৰা নাই। কিছুমান এতিয়া এনেকুৱা ওলাইছে, বিশেষকৈ মই ফেচবুকত দেখিছোঁ, ফেচবুক পেজ দুটামানৰ নাম মই নকওঁ, কিন্তু সিহঁতি কৈ আছে কি ব্লেকত টিকট নিকিনিব, আমাৰ পৰা টিকট ল'ব। 25টা টিকটত 2500 টকা, এটা টিকটত 100 টকা। বন্ধুসকল, এইটো এটা সম্পূৰ্ণ মিছা কথা হয়। 100 টকাত হাউলি টিকট কোনেও দিবই নোৱাৰে। বন্ধুসকল, এতিয়াতো কাউণ্টাৰতো টিকট প্ৰায় শেষ হৈ আহিছে। যদিহে ভাগ্য ভাল হয় তেনেহ'লে লাইন পাতি পাতি এটা টিকট ল'ব পাৰে। যদিহে তেওঁলোকৰ ভাগ্য ভাল হয় তেতিয়াহে কিন্তু এটা টিকট হাউলিৰ পাব। এতিয়া এটা ডাঙৰ কথা হৈ আছে কি, যিসকলে ফেচবুকত ভিডিঅ' বনাই আছে তেওঁলোকে কৰে কি, প্ৰথমতে দুটামান অৰিজিনেল টিকট লৈ ভিডিঅ'টো বনাই লয়, কিন্তু যেতিয়া মানুহে তেওঁলোকৰ পৰা কুপন ল'ব তেতিয়া কিন্তু এটা ফেক টিকট তেওঁলোকক দি দিয়ে আৰু পইচাটো মাৰি দিয়ে। তেনেকৈ বহুত মানুহৰ পইচা মৰা পৰিছে। মোৰে দুজনমান ভিউৱাৰে ফোন কৰিছে, মোৰ কাষ্টমাৰ হয় তেওঁলোকে আগৰ পৰা মোৰ পৰা টিকট লৈ থাকে, কিন্তু তেওঁলোকে ৰাম ঠগন খাইছে, কাৰণ তেওঁলোকে 100 টকা দি টিকট লৈছে আৰু সম্পূৰ্ণ ফেক টিকট দিছে। আপোনালোকে যদি নহ'লে নহয় যে এটা হাউলি টিকট আমাক লাগেই, তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ পৰা নিশ্চয় আপোনালোকে এটাকৈ, বহুত বেছি নহয়, এটাকৈ হাউলিৰ কুপন লৈ ল'ব পাৰিব। কিন্তু আপোনালোকে ঠগবাজিৰ পৰা সাৱধান হৈ থাকিব। বন্ধুসকল, আপোনালোকে এনেকুৱা মানুহৰ পৰা টিকট ল'ব যিসকল বহুত পুৰণা মানুহ হয়, যিসকলে বহুত দিনৰ পৰাই খেলৰ লগত জড়িত হৈ আছে। বন্ধুসকল, আপোনালোকে এটা কথা ভাবকচোন, আপোনালোকৰ যদি ভাগ্যত এটা প্ৰাইজ লাগি যায়, আপোনালোকে যেতিয়া আনিবলৈ প্ৰাইজটো যাব, কমিটিয়ে যেতিয়া ক'ব যে এই কুপনটো সম্পূৰ্ণ এটা নকল কুপন হয়, তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব? গতিকে মই আপোনালোকক কওঁ, আপোনালোকে 100 টকা দি অনলাইনত এটা কুপন লোৱাতকৈ যদিহে দুটামান বেছি দি ল'বলগীয়াও হয় তেনেহ'লে আপোনালোকে এটা কুপন লৈ ল'ব, কাৰণ এতিয়া কুপন পোৱাটো বহুত জটিল হৈ আহিছে। শেষত মই বন্ধুসকল এটা কথাই ক'ম, আপোনালোকে এইবিলাক ঠগবাজিৰ পৰা সাৱধান হ'ব, আৰু ফেচবুকৰ পৰাতো একেবাৰে আপোনালোকে টিকট নিকিনিবই, কাৰণ যিমানবিলাক ফ্ৰড হয় চব ফেচবুকৰ পৰাই হয়। বন্ধুসকল, আপোনালোকে যদিহে কুপন ল'বলৈ ইচ্ছা কৰিছে, এটাকৈ কুপন ল'ব বিচাৰিছে, তেনেহ'লে কিন্তু মই আপোনালোকক এই ভিডিঅ'টো স্ক্ৰীনত এটা নাম্বাৰ দি দিছোঁ, আপোনালোকে মোৰ লগত সেই নাম্বাৰত যোগাযোগ কৰিব। যদিহে আপোনালোকে ইমাৰ্জেঞ্চি এটা কুপন লাগে, নহ'লেই নহয়, তেনেহ'লে কিন্তু আমাৰ পৰা আপোনালোকে এটা কুপন ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, আকৌ নতুন তথ্যলৈ মই আপোনালোকৰ মাজলৈ আহিম। এতিয়ালৈ দিয়ক মোক বাই।